হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই ইউটিউব চেনেলটোত এণ্টনাইমছ বিপৰীত শব্দৰ যিকেইটা শিকি আছিলে, তো আজি আমি আকৌ আৰম্ভ কৰিবলৈ লৈছোঁ। তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা যে ক্লাছ জেনেৰেল নলেজৰ কুৱেশ্যন এণ্টনাইমছ, যাক কয় অসমীয়াত বিপৰীত শব্দ বুলি, আৰু 10টা কমন এণ্টনাইমছৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। আগতে আমি এণ্টনাইমছৰ বহুতো ভিডিঅ' আলোচনা কৰি আহিছিলোঁ। তো তোমালোকে ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনলৈ গৈ চাই ল'ব পাৰিবা, অথবা হোম পেজলৈ গৈ চাই ল'ব পাৰিবা যে এণ্টনাইমছৰ আমি কি কি ৱৰ্ড আগতে আমি ডিছকাছ কৰিলোঁ। তো সেইখিনি তোমালোকে গৈ চাই ল'ব পাৰিবা। আৰু আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভাল ধৰণে চোৱা এণ্টনাইমছ বিপৰীত শব্দবিলাকৰ অৰ্থ, বিপৰীত শব্দ। ঠিক আছে, তো ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে চোৱা, বৰ্ড মানে হৈছে বহল, নেৰ' মানে হৈছে ঠেক বা সংকীৰ্ণ, বিফৰ মানে হৈছে আগত, আফটাৰ মানে হৈছে পিছত, বিউটিফুল মানে ধুনীয়া, আগলি মানে কুৎসিত, বেকগ্ৰাউণ্ড মানে পটভূমি, ফৰগ্ৰাউণ্ড মানে অগ্ৰভূমি, বেকৱাৰ্ড মানে পিছৰ পৰা, পিছপৰা, ফৰৱাৰ্ড আৰু আগবঢ়া, বেনিছ মানে নিবাসন, ৱেলকাম মানে আৰম্ভ, বেৰিক মানে মৌলিক, ছুপ্লিমেণ্টেৰী মানে অতিৰিক্ত, বিয়েৰ মানে বাহন, এবাউণ্ডন মানে ত্যাগ কৰা, বিয়েৰ মানে বহন কৰা, এবাউণ্ডেন মানে ত্যাগ কৰা। এইটো মোক কওঁতে অকণ ভুল হৈ গৈছিলে, তোমালোকে চাই ল'বা। ক্ৰিয়েট মানে সৃষ্টি কৰা, ডেষ্ট্ৰয় মানে ধ্বংস কৰা, কুল মানে ঠাণ্ডা, হট মানে গৰম, ক্লিন মানে পৰিষ্কাৰ, ডাৰ্টি মানে মলিয়ন। আকৌ এবাৰ মই পঢ়ি দিছোঁ, এইবাৰ মই তোমালোকক ইংলিছৰ ৱৰ্ডখিনি পঢ়ি দিছোঁ কেনেধৰণে হ'ব। বৰ্ড মানে নেৰ', বিফৰ মানে বৰ্ড, নেৰ', বিফৰ, আফটাৰ, বিউটিফুল, আগলি, বেকগ্ৰাউণ্ড, ফৰগ্ৰাউণ্ড, বেকৱাৰ্ড, ফৰৱাৰ্ড, বেনিছ, ৱেলকাম, বেৰিক, ছাপ্লিমেণ্টেৰী, বিয়েৰ, এবাউণ্ডন, ক্ৰিয়েট, ডেষ্ট্ৰয়, কুড, হট, ক্লিন, ডাৰ্টি। এতিয়া মই অসমীয়াত পঢ়ি দিছোঁ, যদি অসমীয়াত আহে তেতিয়াহ'লে তোমালোকে ভাল ধৰণে চাই ল'ব পাৰিবা। অসমীয়াটো কৈ দিছোঁ মই, বহল, ঠেক বা সংকীৰ্ণ, আগত, পিছত, ধুনীয়া, কুৎসিত, পটভূমি, অগ্ৰভূমি, পিছৰ পৰা, আগবঢ়া, নিবাসন, সম্ভাষণ, মৌলিক, অতিৰিক্ত, বহন কৰা, ত্যাগ কৰা, সৃষ্টি কৰা, ধ্বংস কৰা, ঠাণ্ডা, গৰম, পৰিষ্কাৰ, মলিয়ন। এইখিনি আজি এণ্টনাইমছৰ ৱৰ্ড, যিটো মই অসমীয়াতো পঢ়ি দিছোঁ আৰু ইংলিছতো পঢ়ি দিছোঁ। আৰু তোমালোকে বিশেষকৈ অসমীয়া ৱৰ্ডবিলাকো মনত ৰাখিবা, যদিহে ইংলিছ ৱৰ্ডটো মিনিং যদি গম নোপোৱা, তেতিয়া তোমালোকে কিছুমান বাক্য বনাওঁতে বা বাক্যবিলাক বুজোঁতে তোমালোকৰ সহায় হ'ব, যিসকল কেণ্ডিডেটছ আছা বা যিসকলে চাইছা এণ্টনাইমছৰ এই ভিডিঅ'টো। তো এইখিনিয়ে, আৰু তোমালোকে আমাৰ এইটো চেনেলতে বিভিন্ন ধৰণৰ আপডেটো পাই গৈ থাকিবা। তোমালোকে চাই যাবা, জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা ধৰি লাইভ ক্লাছো কৰা যায়, আৰু বিভিন্ন ধৰণৰ আপডেট আমাৰ এইটো চেনেলতে পাই গৈ থাকিবা। চেণ্ট্ৰেল জব হওক, ষ্টেট জব হওক, তাৰ সকলো ধৰণৰ আপডেট পাই গৈ থাকিবা। তো এইখিনি আছিল ভিডিঅ'টো, ধন্যবাদ।